নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ কাষ চাপিব অসমৰ মুছলমানসকল এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দিব ধৰ্মীয় সংখ্যালঘুৱে নীতিশ আৰু নাইডুৰ ওচৰত নীতিশ নাইডুৰ কাষ চাপিব অসমৰ মুছলমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দিব ধৰ্মীয় সংখ্যালঘুৱে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰৰ উচ্ছেদ সন্দৰ্ভতো নীতিশ নাইডুক দিব অভিযোগ সংখ্যালঘু সংগ্ৰাম পৰিষদে কৰিছে এই ডাঙৰ ঘোষণা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো শীঘ্ৰেই মুছলমান সমাজৰ প্ৰতিনিধি লৈ নীতিশ নাইডুৰ কাষ চাপিব সংখ্যালঘু সংগ্ৰাম পৰিষদ এটা ডাঙৰ খবৰ মুছলমানক বঞ্চনা কৰাৰ অভিযোগ আনিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ কাষ চাপিব অসমৰ মুছলমান আজি দিনটোৰ খবৰতকৈ গুৰুত্বপূৰ্ণ খবৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ কাষ চাপিব অসমৰ মুছলমান ৰাজ্যবাসীৰ কাৰণে খবৰতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ বাংলাদেশ নহয় এবাৰ সোণাপুৰত আল্লাহু আকবৰ শ্লোগান অবৈধ বেদখলকাৰীৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সোণাপুৰত এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এবাৰ বাংলাদেশ নহয় বাংলাদেশৰ পিছতে এবাৰ সোণাপুৰত আল্লাহু আকবৰ শ্লোগান অবৈধ বেদখলকাৰীৰ এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে সোণাপুৰত বাংলাদেশৰ দৰেই একেআৰ্হি প্ৰতিবাদকাৰীৰ সোণাপুৰত আল্লাহু আকবৰ শ্লোগান অবৈধ বেদখলকাৰীৰ সকলোৱে সমস্যৰে চিঞৰিছে আল্লাহু আকবৰ ধ্বনি দি সোণাপুৰতেই এই অৱস্থা অন্য ট্ৰাইবেল বেল্টত কি হ'ব পৰিস্থিতি ভৱিষ্যতে থাকিব নেকি কেৱল মিয়াসকল নে ভোট বেংকৰ খেল সকলো আল্লাহু আকবৰ দিয়া সকলো প্ৰতিবাদকাৰীৰ হাতে হাতে প্ৰকাণ্ড লাঠি জোং খেদি আহিছে আৰক্ষী হুবহু বাংলাদেশৰ পৰিস্থিতিৰ সূচনা হৈছে বাংলাদেশত সংঘটিত হোৱাৰ দৰেই সোণাপুৰতো এক অনুৰূপ ঘটনা সংঘটিত হৈছে সন্দেহজনক লোকৰে ভৰি পৰা সোণাপুৰত আক্ৰমণাত্মক ৰূপেৰে খেদি আহিছে অসম আৰক্ষীৰ লোকক ভবাতকৈ অধিক লোক আছে সোণাপুৰত প্ৰতিবাদতহে পোহৰলৈ আহিছে সোণাপুৰত অবৈধভাৱে বাস কৰি থকা লোকৰ সংখ্যা ভবাতকৈ 2-3 গুণ অধিক আল্লাহু আকবৰ ধ্বনি দি খেদি আহিছে অসম আৰক্ষীৰ লোকক বাংলাদেশৰ দৰেই একেআৰ্হি সোণাপুৰৰ প্ৰতিবাদকাৰীৰ ডেকাৰ পৰা বুঢ়ালৈ পুৰুষৰ পৰা মহিলালৈ সকলো ওলাই আহিছে আৰক্ষীক বাধা দিবলৈ কালিৰ পৰা উত্তেজিত হৈ আছে সোণাপুৰৰ কচুতলিত কালিৰ পৰা উত্তেজিত হৈ পৰিছে বেদখলকাৰী লোক অবৈধ বেদখলকাৰী লোক এতিয়া উত্তেজিত হৈ পৰিছে বেদখলকাৰী উৎখাত কৰাৰ বাবেই আৰক্ষী আৰু প্ৰশাসনৰ লোকে বিগত 5টা দিন ধৰি উচ্ছেদ অভিযান চলাই আছিল কিন্তু কালি পঞ্চম দিনটোত হঠাতে আৰক্ষীক বাধা দিবৰ বাবে হাতে হাতে লাঠি লৈ ওলাই আহিছে শতাধিক লোক আৰু যাৰ বাবেই প্ৰতিবাদকাৰীক বাধা দিবৰ বাবে আৰু নিজৰ ৰক্ষা কৰিবৰ বাবে বাধ্য হৈ আৰক্ষীয়ে শূন্যলৈ গুলি চলাবলৈ বাধ্য হৈছে যাৰ ফলত 13 গৰাকী প্ৰতিবাদকাৰী আহত হৈছে আৰু ইয়াৰে 2 গৰাকী মৃত্যু হৈছে ইফালে 22 গৰাকী আৰক্ষী আৰু সোণাপুৰৰ চক্ৰ বিষয়া আহত হৈছে বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে প্ৰথম 3 দিন শান্তিপূৰ্ণভাৱে উচ্ছেদ চলাৰ বাবে কালিৰ দিনটোত বিশাল বাহিনীলৈ প্ৰৱেশ কৰা নাছিল প্ৰশাসনৰ লোক আৰু যাৰ বাবে সুবিধা লৈছে বেদখলকাৰীয়ে কালিৰ সেই ঘটনাৰ পিছতে আজি পুনৰ উত্তপ্ত পৰিস্থিতিৰ সোণাপুৰৰ কচুতলিৰ পথাৰত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ সংখ্যক অস্ত্ৰ উদ্ধাৰ হৈছে কেইবাখনো আপত্তিজনক অস্ত্ৰ আজি দিনটোৰ খবৰতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে লকাপত ছটফটাইছে এইবাৰ সুমি বৰাই ভোক লাগিছে সুমি বৰাৰ এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ পিছে ৰামবদনৰ ভাত দাইল নাখায় সুমি বৰাই পিছে সুমিক খাবলৈ কি দিয়া হৈছে কি দৰে আছে সুমি বৰা লকাপৰ ভিতৰতে আমি জনোৱাৰ চেষ্টা কৰিছো
আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো লকআপত হাহাকাৰ লাগিছে অভিনেত্ৰী সুমি বৰাৰ। লকআপৰ মজিয়াত শুব নোৱাৰি দেৱালতে হালি পৰিছে সুমি বৰা। প্ৰায় টোপনি নোযোৱাকৈ এটা নিশা পাৰ কৰিছে সুমি বৰাই। ৱালত মূৰ পেলাই কাহিলি পোৱা অলপ টোপনি আহিল সুমি বৰাৰ। আৰু লকআপত দিয়া আহাৰ খাবলৈও বিমূৰত পৰিছে সুমি বৰা। দাদাৰ কৰ্মকত হোটেলৰ পৰা সুমিক দিয়া হৈছে খাদ্য যোগান। আৰু ব্ৰেকফাষ্টত ৰামবদন ৰেষ্টুৰাৰ পৰা সুমিলৈ অনা হৈছে ৰুটি। আৰু এইদৰে সুমি লকআপৰ ভিতৰত এইদৰে আছে। আৰু এনে পৰিস্থিতিতে সুমি বৰাই যেন অসহ্যকৰ এটা পৰিস্থিতিত দিন কটাইছে সুমি বৰাই। ৰাজ্যবাসীৰ কাৰণে আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ হিমন্ত বিশ্ব শৰ্মা হ'ব নেকি প্ৰধানমন্ত্ৰী। দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কট্টৰ হিন্দুত্ববাদী নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা বিশেষ সম্প্ৰদায়ৰ মানুহক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শান্তি সম্প্ৰীতি বিনষ্ট কৰি সংখ্যালঘু মুছলমানক নিৰ্যাতন চলাই আছে। কোনে এইদৰে মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। অসমৰ মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বাক স্বাধীনতা খৰ্ব কৰিছে, মৌলিক অধিকাৰ খৰ্ব কৰিছে, নিৰাপত্তাহীনতাত ভুগিছে অসমৰ সংখ্যালঘু। আল্লাহ এদিন ইয়াৰ বিচাৰ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ। আৰু সোণাপুৰৰ কচুতলি কাণ্ডত আহত লোকৰ খবৰ লৈ গৰজি উঠিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। হিমন্ত বিশ্ব শৰ্মাক থকা কৰকা সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফাৰ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে সোণাপুৰত এইবাৰ উত্তপ্ত পৰিস্থিতিৰ সূচনা হোৱাৰ মাজতেই এইবাৰ AIDFৰ বিধায়কক খেদা দিছে একাংশ লোকে। এটা ডাঙৰ খবৰ, ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। সোণাপুৰৰ উচ্ছেদস্থলীত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। আৰু এইবাৰ AIDFৰ এটা প্ৰজাতি দল যোৱাক লৈ সৃষ্টি হৈছে উত্তেজনাৰ। সোণাপুৰত এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে। একাংশ লোকে বাধা দিয়ে AIDFৰ দলটোক, আৰু যাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিত। ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো, যাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিত। এবাৰ বাধা দিয়াৰ বাবেই উচ্ছেদস্থলীলৈ যাব নোৱাৰিছে সজাতি দলটো। উচ্ছেদক লৈ ৰাজনীতি নকৰিবলৈ কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে সোণাপুৰৰ উচ্ছেদস্থলীত বুজ লবলৈ গৈছিল এটা সজাতি দল। আৰু তাৰ পিছতে হঠাৎ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আৰু একাংশ উত্তেজিত লোকে সোমাবলৈ দিয়া নাই। একাংশ লোকে বাধা দিছে AIDFৰ দলটোক। আৰু AIDFৰ এটা সজাতি দল যোৱাক লৈ এই উত্তেজনাৰ সৃষ্টি হৈছে।